3.2 क्वेश्चन नंबर 5 ইয়াতে কি কৈছে কোৱেশ্চনটো কি কৈছে আৰু সেইটো কোৱাচোন কোৱেশ্চনটো কোৱা আছে এখন আয়তাকাৰ বাগিচাৰ পথতকৈ দিক 4 মিটাৰ বেছি আৰু ইয়াৰ পৰিসীমা আধা 36 মিটাৰ হলে বাগিচাখনৰ দিক আৰু পথ নিৰ্ণয় বাগিচাখনৰ কি ওলাব দিছে দিক আৰু পথ এটো আমি বেলেগ ধৰণৰ পিছত লিখিব কৰিব পাৰো পিছলৈ আমি বেলেগকে চাম এতিয়ালৈকে আমি এটো চাম এটো কুৱেশ্যনত আহিলে যদি কয় লেখৰ সহায়ত সমাধান কৰা এই বস্তু কুৱেশ্যনত পিছত কি আহিব লেখৰ সহায়ত কি কৰা সমাধান কৰা তেতিয়া হলে হে এইটো আমি এনেকুৱা নিয়ম কৰিব নহলে আৰু বেলেগ নিয়ম নহলে আৰু কি আছে বেলেগ নিয়ম আছে কিন্তু এতিয়ালৈকে যেহেতু আমি কি শিকিছো লেখে শিকিছো হয় নাই কুৱেশ্যনত যেতিয়া আহিব তেতিয়া কি আহিব যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমা আধা 36 মিটাৰ তেতিয়া বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা কিন্তু নিৰ্ণয় যে কৰিব যে তেতিয়া লিখা থাকিব যে লেখৰ সহায়ত কি কৰা লেখৰ সহায়ত সমাধান উলিওৱা বা নিৰ্ণয় কৰা তেতিয়া আমি এনেকুৱাকে কৰিম নহলে আৰু বাকি আমি পিছলৈ যাই আৰু বেলেগ নিয়ম পাম ঠিক আছে মন থাকিব কুৱেশ্যনটো কেনেকুৱাকে আহিব তেতিয়ালে প্ৰথম কথা হ'ল কি দিছে চোৱা প্ৰথম এই কুৱেশ্যনটো কৰাৰ আগতে আমি এটা বস্তু শিকিব লাগিব হেতু হ'ল যে আয়ত এইটো আয়ত হয় না না হৈছে আয়তৰ কালি কি হৈছে আৰু আয়তৰ পৰিসীমা কি এই দুটা সূত্ৰ আমি জানিব লাগিব আয়তৰ এইটো কি বুলি কয় প্ৰস্থ এইটো কি বুলি কয় বি মানে এইটো এল এইটো বি মানে লেংথ আৰু কি ব্ৰেথ আয়তৰ কালি এই দুটা ফৰ্মুলা আমাৰ জানিব লাগিব আয়তৰ কি কালি কি লিখিম দিক ইনটু ব্ৰেথ দিকটোক আমি কি বুজাম এল পূৰণ কি হ'ব প্ৰস্থ মানে বি ব্ৰেথ নেক্সট আৰু এটা ইয়াত জানিব লাগিব যে আয়তৰ পৰিসীমা एक्चुअली কি পৰিসীমা মানে হল তাৰ বাউন্ডারি পৰিসীমা মানে কি বাউন্ডারি ইয়াতে কেইটা আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা মানে প্ৰস্থ দুটা আছে আৰু দিক কেইটা আছে দুটা সব কেইটা কি কৰিব লাগিব যোগ কৰিব লাগিব তেতিয়া তুমি চোৱা ইয়াতে প্ৰস্থ কেইটা আছে দুটা প্লাস সব কি পৰিসীমা সদায় কি কৰিব লাগে যোগ কৰিব লাগে এতিয়া চোৱা দিক কেইটা আছে দিকো কি আছে দুটা আছে সেইকাৰণে দুয়েৰে কি কৰিব লাগে এইকেইটা পূৰণ কৰিব লাগে এতিয়া 2 টো আমি কমন আনিব পাৰিম না নাই পাৰিম তেতিয়া কি হৈ গ'ল প্ৰস্থ যোগ কি হৈ গ'ল দিক এই বুজি পাইছা এইটো হৈ গ'ল আয়তৰ পৰিসীমা আচ্ছা 2 ইনটু l প্লাস b প্ৰস্থ পৰিসীমাত সদায় কি থাকে যোগ কৰিব লাগে সদায় কি থাকিব লাগিব প্লাস আৰু কালি সদায় কি হয় ইনটু আচ্ছা মন থাকিব এইটো লিখিব এইটো এই ফৰ্মুলা দুটা ইয়াতে ইউজ হ'ব তোমালোকে চাবা কুৱেশ্যনত কি দিয়া আছে কুৱেশ্যনটোত কোৱা আছে কি 5 নম্বৰ কুৱেশ্যনটোত কি কোৱা আছে সো এখন আয়তাকাৰ বাগিচা এখন কি কৈছে আয়তাকাৰ বাগিচা প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি এতিয়া প্ৰস্থ আৰু দিক আমি জানো নেকি নাজানো আমি কি ধৰি লম যিকোনো এটা ধৰিলে হ'ল যে আয়তাকাৰ বাগিচাৰ প্ৰস্থ হ'ল x আৰু দিক হ'ল y হ'ব লিখিব পাৰিম এইখানে এনেকুৱাকে কৰিম মই কি কৈছো এইটো যদি লেখৰ সহায়ত দিয়ে তেতিয়া হলে আমি এইটো এনেকুৱাকে কৰিম নহলে আমি বেলেগ নিয়মতো কৰিব পাৰো ইয়াতে তোমালোকে লিখিবা ধৰা হ'ল কি লিখিবা আয়তাকাৰ কি বাগিচা হয়নে বাগিচা কি দিক কিমান x মিটাৰ কিমান ধৰিছো কাৰণ মিটাৰৰ কথা কৈ আছে আৰু আয়তাকাৰ বাগিচাৰ প্ৰস্থ আমি কি ধৰিলো y মিটাৰ হৈছে এতিয়া প্ৰশ্নমতে কি কৈছে চোৱাচোন এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি কৈছে না নাই তেতিয়ালে প্ৰশ্নমতে কি হৈ আছে এতিয়া চোৱা প্ৰশ্নমতে এটা কৈছে কি আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি তেতিয়ালে দিকটো যেটো আছে এটো দিক হয় না নাই দিকটো হল x ইকুৱেল টু প্ৰস্থ এটো হয় না নাই এটোতকে কিমান বেছি
এইটো হল দিশ হৈছে চোৱাচোন এইটো দিশ হয় না নাই এ বুজি পাইছা না বুজা নাই পাইছা এইটো হল কি দিশ দিশ প্ৰস্থতকৈ কিমান মিটাৰ বেছি 4 মিটাৰ সেইকাৰণে কোনফালে লগাব যোগ কৰিব লাগিব ইফালে যেহেতু সমান চিন আছে এইটো তেতিয়ালে সৰু হয় না নাই প্ৰস্থটো সৰু হয় না নাই তে যিফালে সৰু হয় ইফালে আমি কি কৰিব লাগে যোগ কৰি দিব লাগে হৈছে ক্লিয়াৰ হৈছে এইটো আমি পালো আৰু এইটো যদি আমি লিখো এনেকুৱাকে হ'ব যে y - x + 4 = 0 লিখিব পাৰো আমি সোয়া কেনেকে কৰিছো y এইটো আমি ইফালে লৈ গৈছো ইফালে 0 হৈ গল হৈছে এইটো আমি এক নম্বৰ ইকুৱেচন দিলো সমীকৰণ 1 এইটো কি দিলো আমি সমীকৰণ 1 হৈছে এটা নেক্সট আকৌ কি কৈছে সোৱাচোন ইয়াৰ পৰিসীমাৰ আধা হল 36 মিটাৰ কি কৈছে ইয়াৰ পৰিসীমাৰ আধা হল আকৌ প্ৰশ্ন মতে কৈছে আকৌ কি কৈছে পৰিসীমা মানে কি আছিল ইয়াৰ পৰিসীমা মানে এইটো সূত্ৰ হয় নে নাই হয় পৰিসীমাৰ আধা ইকুৱেল টু এইটো দিয়া আছে তেতিয়ালে তুমি কি আকৌ প্ৰশ্ন মতে কৈছে বাগিচাৰ পৰিসীমা কি কৈছে বাগিচাৰ পৰিসীমাৰ কি আধা আধা ইকুৱেল টু কিমান 36 মিটাৰ হৈছে এটু কৈছে না নাই তেতিয়ালে বাগিচাৰ পৰিসীমাৰ সূত্ৰ কি 2 দিক প্লাস প্ৰস্থ এতিয়া সব দিক আমি কিমান ধৰিছিলো x মিটাৰ প্লাস প্ৰস্থ কিমান y হৈছে তাৰে কি কৰিব লাগিব আধা আধা মানে কি 2 ৰে হৰণ কৰিব লাগিব ইকুৱেল টু কি হ'ব 36 মিটাৰ এই2 আৰু এই2 কি হৈ যাব তাৰ মাল্টিপ্লাই হৈ তেতিয়ালে আমি ইয়াতে কি পালো x + y ইকুৱেল টু কিমান পালো 36 এইটো যদি আমি এনেকুৱাকে কৰো যে y + x - 36 = 0 কিবা প্ৰবলেম আছে নেকি নাই এটো কি হৈ গল 2 নম্বৰ ইকুৱেচন এখিনিলৈকে লিখিলো আছো এতিয়া তুমি কৰিবা কি সমীকৰণ 1 ৰ সমাধান কৰি পাও এটা তোমালোকে চাবা এতিয়া লিখিম সমীকৰণ মোৰ চেনেলটো কোনবা সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰিব বক্সত আমি দুটাকে লম কিহৰ কাৰণে ৰৈখিক হয় না নাই ইয়াতে তুমি চোৱা x আৰু কি y চোৱা x টো প্ৰথমত যদি আমি 0 ধৰো y কিমান হ'ব x টো 0 হৈ গল y ইকুৱেল টু ইফালে গলে কি হ'ব -4 আকৌ y যদি 0 ধৰা তেতিয়ালে x কি হৈ যাব y যদি 0 ধৰা x কি হৈ যাব y যদি 0 ধৰা এটো ইফালে গলে মাইনাস হ'ব না নাই আকৌ x ৰ আগতো মাইনাস আছে মাইনাস আৰু এই মাইনাস কি হৈ যাব ক্যান্সেল তেতিয়ালে কি হৈ যাব x ইকুৱেল টু কিমান হ'ব 4 x ইকুৱেল টু কি হ'ব বুজি পাইছা না কোৱা নাই কি বুজি পোৱা নাই প্ৰথমটো কি ধৰিছো x 0 ইফালে সাইডত ধৰা x যদি 0 হৈ যায় মানে y - 0 + 4 ইকুৱেল টু কি হ'ব 0 আমাক লাগে কি y এটো 0 তো কাম নাই এটো 0 এটো ইফালে গলে কি হ'ব -4 এটো হৈছে হৈছে তাৰ পিছৰটো চোৱা পিছৰটোত কি ধৰিছো x ইকুৱেল টু প্ৰথম y ইকুৱেল টু 0 ধৰিছো y যদি 0 ধৰা y 0 - x + 4 ইকুৱেল টু কি আছে 0 এটো হল -x এটো ইফালে গলে কি হ'ব -4 এই মাইনাস আৰু এই মাইনাস কি হৈ যায় তেতিয়ালে x ইকুৱেল টু কিমান হৈছে হৈছে এতিয়া হৈ গল এটো হৈ গল 1 ৰ সমাধান কৰি পালো নেক্সট এতিয়া কি কৰিম আকৌ 2 ৰ সমাধান কৰিম আকৌ সমীকৰণ 2 সমীকৰণ 2 কি 2 ৰ সমাধান কি পাবা এবাৰ চোৱাচোন এটো হয় না নাই এটো তো আমি 0 আৰু এটোৱে ধৰো আমাৰ সুবিধাৰ কাৰণে আমি 0 ধৰিছো হয়নে মই যে এটো লিখাৰ কাৰণ কি এটো হল স্ট্যান্ডাৰ্ডটো সেই কাৰণে আমি এনেকুৱা লিখিছো কিন্তু আসল কথাটো এটো লিখিলেও হৈ যায় y + x = 36 এইখিনি কৰিলেও হৈ যাব তুমি চোৱা এতিয়া আমি যদি এটোত কৰো এটো হল x এটো হল y x 0 ধৰা তেতিয়ালে y কিমান হ'ব x 0 ধৰিলে y 36
x 0 ধৰিলে y কি হ'ব 36 হৈছে আকৌ তুমি y 0 ধৰিলে y 0 0 ধৰা x কি হ'ব 36 এ হ'ব হ'ব না নাই ক্লিয়াৰ হৈছে তেতিয়া পালো না নাই বিন্দু কেইটা লিখিবা এতিয়া লেখ কাকতত বিন্দু বোৰ বহুৱাই ৰেখা দুডাল পাওঁ কি পাবা এতিয়া চোৱা এতিয়া লেখ কাগজত বহুৱা তোমালোকে কিমান কিমান আছে চোৱাচোন এটা আছে 04 আৰু এটা কিমান আছে 36 আছে না নাই 036 এগুলো বহুত ডাঙৰ হ'ব তাই হ'ব না নাই এতিয়া আমি কি কৰিম ইয়ালে কিবা কৰিব পাৰিম নেকি কিমান কে লম 10 কে ললে তো বহুত সোনকালে শেষ হৈ যাব 4 বা 5 কে ললে হ'ব নহয় 5 কে ললে আমাৰ বেছি ভাল হ'ব 5 কে ললে তোমাৰ ইয়াতে যাব এটো হ'ব 5 10 কিমান তো আমাৰ দৰকাৰ নাই এটো হ'ল x x ডেশ y y ডেশ এতিয়া চোৱা প্ৰথম বিন্দু প্ৰথম সমীকৰণটোৰ পৰা দিটো পাইছো 0, -4 x ৰ ভ্যালু কি 0 x ৰ ভ্যালু 0 y ৰ ভ্যালু -4 এটো হ'ল -5 তেতিয়া -4 ক'ত থাকিব এই হেত থাকিব হয় মানে এটো হ'ব 0, -4 হৈছে -5 ত অলপ ওপৰত নেক্সট আৰু এটা কি পালো x ৰ ভ্যালু 4 y ৰ ভ্যালু 0 x ৰ ভ্যালু কিমান 4 5 এটো আছে 4 ইয়াতে হ'ব আৰু y ৰ ভ্যালু তো 0 তেতিয়া আমাৰ না যায় তেতিয়া আমাৰ এটোৱে হৈ গল এটো হৈ গল কিমান 4, 0 এতিয়া এটো এটা কি কৰি দিয়া লাইন ড্ৰ কৰি দিয়া হৈছে এই যেটো লাইন পালো এটোটা বিন্দু হয় না নাই লাইনটো এটো নাম কি হ'ব তেতিয়ালে এই সমীকৰণটো আছিল কিমান কোৱাচোন y minus x plus 4 equal to 0 y minus x plus 4 equal to 0 এইটো হৈ গল এইটো সমীকৰণটো নেক্সট আৰু এটা কি কৈছে 036 এইটো আমি আৰু অলপ দীঘল কৰি দিও বাবা এইটো আমি অলপ হৈছে সো x0 y36 x ৰ ফালে না যায় y কিমান 35 36 এইখিনিত হ'ব 35 অলপ ওপৰত তেতিয়া হ'ব 0, 36 আৰু এটা কি কৈছে 36, 0 x ৰ ভ্যালু কিমান 36 ইয়াতে হ'ব y ৰ ভ্যালু না যায় তেতিয়া এতিয়া হ'ব এটো হ'ব 36, 0 এই দুটা কি কৰি দিয়া জয়েন কৰা তোমালোকে স্কেলেদি কৰিবা মোৰ অলপ বেকাতেৰা হৈছে হয় এখিনি হৈ গল না নাই হৈছে এটো ৰেখা পালো এটো নাম কি আছিল x + y = 36 হয় হৈছে এতিয়া সব যত কাটিছে এটোৱে কি হ'ব সমাধান যত কাটিছে এটোৱে কি হ'ব সমাধান তেতিয়ালে ইয়াতে x ৰ মান কিমান হ'ব এতিয়া তোমালোকে চাবা আমি এটো ইয়াতে ললো এটো হৈছে আৰু বুজি পাইছা এতিয়া আমি এটো যেহেতু আমি হাতেদি কৰিছো সেই কাৰণে আমাৰ এক্সাক্ট নোলাব পাৰে কিন্তু আমি এতিয়া ধৰি লম যে x ৰ ভ্যালু চোৱা এটো 20 মানে x ৰ ভ্যালু 20 পালো আৰু y ৰ ভ্যালু কিমান পাইছো 16 x ৰ ভ্যালু কিমান পাইছো 20 আৰু y ৰ ভ্যালু কি পাইছো 16 এতিয়া তোমালোকে যদি গ্ৰাফত কৰিবা এক্সাক্ট এটো পাবা মোৰ অলপ ইফাল হৈছে কাৰণ মই হাতেদি কৰিছো ক্লিয়াৰ হৈছে এতিয়া চোৱা এতিয়া তোমালোকে লিখিবা এইটো সমীকৰণটো আছে কিমান এইটো y আছিল নহয় y minus x plus এটো কৰা গ্ৰাফৰ পৰা পাও যে ৰেখা দুডালে 20,16 কাটাকুটি কৰিছে বিন্দুত 20,16 বিন্দুত কাটাকুটি কৰিছে এতিয়া গতিকে x equal to কি 20 লিখা x equal to 20 আৰু y equal to কিমান 16 ৰৈখিক সমীকৰণ দুটাৰ সমাধান হয় কিন্তু তোমালোকক কি ওলাব দিছে এই তোমালোকক ওলাব দিছে কি দিক আৰু বস্তু দিয়া তুমি x ক কি ধৰিছিলা x ক কি ধৰিছিলা দিক আৰু y কি ধৰিছিলা এতিয়া লিখা
লাষ্টত লিখিবা এতিয়া তোমালোকে কি লিখে ইয়াৰ পিছত লিখিবা কি যে ওপৰৰ গ্ৰাফৰ পৰা পাওঁ যে ৰেখা দুডালে 20,16 বিন্দুত কি হৈছে কটাকটি কৰিছে গতিকে x = 20 আৰু y = 16 এই ৰৈখিক সমীকৰণ দুটা কি হয় সমাধান হয় এতেকে আমি কি ক'ব পাৰো বাগিচা কি ক'ব পাৰো বাগিচা কি দিক কি দিক তোমালোকে কি ধৰিছিলা x তেতিয়ালে কিমান বাজাত বাগিচাৰ দিক ইকুৱেল আমি লিখিছিলো x ইকুৱেল কিমান হৈ যাব 20 কি হ'ব মিটাৰ আৰু y = আৰু কি হ'ব বাগিচাৰ প্ৰস্থ তোমালোকে কি ধৰিছিলা y ইকুৱেল টু কিমান হ'ব 16 মিটাৰ হৈ গ'ল আমাৰ x আৰু y ৰ মান পালো মানে এই দুটাই তো এতিয়া বাগিচাৰ কি হৈ গ'ল দিক আৰু কি প্ৰস্থ 6 নম্বৰটোত কি কৈছে কোৱেশ্চন নম্বৰ 6 ত এটা সমীকৰণ দিয়া আছে এটা সমীকৰণ কি দিয়া আছে কোৱাচোন y(x) + 3y - 8 = 0 এইটো দিয়া আছে আৰু এটা সমীকৰণ লাগিব না নাই 2 নম্বৰ সমীকৰণ লাগিব না নাই কিন্তু এনেকুৱা সমীকৰণ তুমি লিখা যাতে 1 নম্বৰ কৈছে কটাকটি কৰে কি কৈছে কটাকটি এতিয়া কটাকটি কৰাৰ শৰ্ত কি আছিল মনত আছে নে a1 / a2 not equal to b1 / b2 আছিল না নাই তেতিয়া হলে a2 / a2 যাতে নহয় তেনেকুৱা এটা সমীকৰণ যদি আমি কওঁ কেনেকুৱা এটা সমীকৰণ পাম নিজে লিখিব লাগিব a2 / a2 কৰিলে ইয়াত যদি মই এটা x দিও আৰু ইয়াত যদি মই y দিও বাকি এটো তো কোনো কথা নাই এটো 2 দিলো = 0 এতিয়া চোৱাচোন দুইটা সমান হ'ব নেকি নহয় তো না 2/1 মানে 2 3/1 মানে কি 3 ঠিক আছে এটো হল b1 এটো b2 তেতিয়ালে দুটা মিলিছে নেকি নাই মিলা তেতিয়ালে কি কম এই সমীকৰণটোৱে কি কৰিব এই ৰেখাটোলৈ কি কৰিব কটাকটি কৰিব হৈছে তেতিয়ালে কবা যে কটাকটি ৰেখাৰ এতিয়া লিখিবা কটাকটি তোমালোকে কি কৰিবা কটাকটি কৰা এটো বুজি পাইছা কেনেকৈ কৰিলো না বুজা নাই কোৱা বুজিছা এতিয়া লিখিবা কটাকটি ৰেখা কি ৰৈখিক সমীকৰণটো হ'ব লিখিবা কটাকটি কি লিখিবা কটাকটি ৰেখা কি হ'ব কি ৰৈখিক সমীকৰণ বা 2 নহয় ৰৈখিক সমীকৰণ হ'ব যিকোনো দিব পাৰো এতিয়া কোৱা স্যাৰ ইয়াত যদি 5 দিও ইয়াত যদি 6 দিও হ'ব না নাই হ'ব তাকো হ'ব হ'ব না নাই কাৰণ এইটো আৰু এইটো মিলিছে নেকি নিমিলে তেতিয়ালে হৈ যাব সেই কাৰণে তো মই এইটো দিছো তোমালোকে এইটো দিয়া একো প্ৰবলেম নাই তেতিয়ালে কি লিখিছো তেতিয়ালে মই কম যে হ'ব x + y - 2 = 0 2 নম্বৰত কৈছে কি কি কৈছে সমান্তৰালৰ নিয়ম কি আছিল সমান্তৰাল ৰেখা ৰৈখিক কি সমীকৰণ এতে লিখিব পাৰা এটা আৰু বহুত আছে তো বুঝছে রৈখিক সমীকরণ হব কি হব ইয়াৰ কন্ডিশন কি আছিল মনত আছে নে যে এইটো তোমাৰ এইটো হব নট ইকুয়াল ইয়াতে নট ইকুয়াল হয় না না তাইছো লাষ্টটো কি আছিল নট ইকুয়াল তেতিয়া যদি লাষ্টটো এইটো কন্ডিশন আছিল তেতিয়া তোমালোকে এই কন্ডিশনটো মিলাবলৈ হলে কি কৰিব লাগিব এইটো ডিভাইডেড বাই এইটো এইটো ডিভাইডেড বাই এইটো যদি আমাৰ কি হয় একে হয় বাট এইটো যদি নিমিলে তেতিয়া আমি কেনেকৈ কৰিম ইয়াতে 2 আছে ইয়াতো 2 আছে মই এইটো 2 দিও 1 হৈ যাব না নাই ইয়াতে যদি মই 3 দিও তেতিয়া এইটো 1 হ'ব তেতিয়া মিলিছে না নাই আৰু এইটো কৰিলে যদি নিমিলে তেতিয়া হৈ গল তেতিয়া আমি কি ক'ব পাৰো যে 2x + 3y - 2 = 0 হ'ব না নাই ইয়াৰ লগত এতিয়া মিলাই চোৱা তোমালোকে এইটো আৰু এইটো কৰিলে 1 পাবা এইটো সৰি ইয়াতে 3 এইটো কৰিলে কি পাবা 1 এ পাবা যদি 1 পোৱা তেতিয়া কি হৈছে একে হৈছে যদি একে হ'ল আৰু এইটোটো মিলা নাই হৈছে এতিয়া হৈ গল নেক্সট কি কৈছে নেক্সট কি মিলি যোৱা একে হ'ব লাগিব হয়নে a1 divided by a2 তোমাৰ এইটো আৰু এইটো একে হোৱা মানে কি ইয়াৰ লগত আমি এটাৰে গুণিতক কৰি দিলে হৈ যায় এই যদি কি হয় একে হ'ব লাগিব তেতিয়া আমি ইয়াৰ কি কৰিম গুণিতক কৰিম 2 এৰে গুণিতক কৰা সবকে 2 এৰে গুণিতক কৰা তেতিয়া কি হ'ব চোৱা 4x এইটো হ'ব 6y এইটো হ'ব কিমান 16
চোৱা এইটো আৰু এইটো ডিভাইড কৰা হাফ পাবা এইটো কৰিলে হাফ পাবা এইটো কৰিলেও হাফে পাবা এই সব একে হৈছে না নাই আসল কথা হল এইটোৱে মানে ইয়াক খালি দুইৰে কি কৰিছো নহয় পূৰণ কৰিছো দুইৰে কি কৰিছো পূৰণ এতিয়ালৈ মিলি যোৱা এইটো নেকি হৈছে মিলি যোৱা ৰেখা কি হ'ব ৰেখা কি ৰৈখিক সমীকৰণ কি হ'ব তেতিয়া হলে এই ওপৰত লিখিছো এইটো হ'ব না নাই হৈ গ'ল আৰু কি আমি কি কৰিব লাগে 2x 6y 18 সৰি ন 16 ইকুৱেল টু 0 হৈ গ'ল এইখিনি হৈ গ'ল এতিয়া 7 নম্বৰ কোৱেশ্চনটো কি কৈছে কোৱাচোন চোৱা দুটা সমীকৰণ দিয়া আছে নাই সমীকৰণ দুটা লেখ অংকন কৰিব লাগে তাৰ পিছত কি হৈছে ৰেখা দুডালে x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিওৱা আৰু ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰসাৰিত কৰা প্ৰসাৰিত মানে হল ৰং কৰি দিব লাগে প্ৰসাৰিত মানে কি ৰং কৰিব লাগে মানে এই এটা ত্ৰিভুজ পাবা চোৱা এনেকুৱা মানে এই কোৱেশ্চনটো এনেকুৱা তোমালোকে দুটা যদি সমীকৰণ আছে না নাই এই দুটা সমীকৰণ আছে না নাই দুটা সমীকৰণ থাকিলে কি হ'ব দুটা লেখ ওলাব এই ধৰা এইটো এটা এনেকুৱা লেখ পাইছো আৰু এটা এনেকুৱা পাইছো না নাই এই দুটা যেতিয়া লেখ পালো এই দুটা কটাকটি কৰিছে না নাই ই x অক্ষৰ লগত এটা ত্ৰিভুজ গঠন কৰিছে নাই চোৱাচোন কোনটো ত্ৰিভুজ এইটো ইয়াৰ পৰা স্টাৰ্ট কৰি এইটো হয় না নাই x অক্ষৰ লগত ত্ৰিভুজ এইখিনি ৰং কৰি দিব লাগে হৈছে এইখিনি কি কৰিব লাগে ৰং কৰা মানে আমি এনেকুৱাকে ৰং কৰিলো হৈ গ'ল এইটো আৰু প্ৰসাৰিত বুজি পাইছা কাৰণ আমি এনেকুৱা ঘূৰি থাকিলে বহুত টাইমত দৰকাৰ আৰু কৈছে কি ত্ৰিভুজৰ শীৰ্ষবিন্দু ত্ৰিভুজ এইটো হয় না নাই তেতিয়ালে এই বিন্দুৰ স্থানাংক কিমান এই বিন্দুৰ স্থানাংক কিমান এই বিন্দুৰ স্থানাংক কিমান তেতিয়ালে এই স্থানাংক কেইটা লব এইটো আনসাৰ তোমালোকে নিজে কৰিবা হ'ব এইটো তোমালোকৰ হোমৱৰ্ক হিচাপত থাকিল যে এইটো আমি কৰিব পাৰিম কাৰণ লেখটো আমি অংকন কৰা শিকিছো না নাই দুটা ইকুৱেশ্যন থাকিলে দুটা লেখ আঁকিম তাৰ পিছত ইয়াতে যিটো বিন্দু তুমি গ্ৰাফত কৰিবা তোমালোকে হবে কিহত কৰিবা গ্ৰাফত এতিয়া তুমি কি কৰিবা এইটো গ্ৰাফত কৰিলে এই বিন্দুটো ইফালে এনেকুৱাকে টানিবা আৰু এইটো ইয়াতে টানিবা তেতিয়ালে x টো পাই গলা y টো পাই গলা এইটোতো অলৰেডি আছেই এইটোতো আছে না নাই আৰু এইটো প্ৰসাৰিত কৰিবা এইটো তোমালোকে নিজে কি কৰিবা ঘৰত ট্ৰাই কৰিবা নোৱাৰিলে মোক জনাবা যে কি হৈছে পাৰা নাই আৰু প্ৰসাৰিত নিজে কৰিবা